নমস্কাৰ, মই অপূৰ্ব আপোনাক সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিনি ডায়েৰীলৈ। আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি ৭ মে ২০২৪ মংগলবাৰ। অসমীয়া লেখাৰ আজি বহাগৰ ২৪ দিন। আজি সূৰ্যোদয় পুৱা ৪:৪৫ আৰু সূৰ্যাস্ত হ'ব আবেলি ৫:৫১। আজি কৃষ্ণা চতুৰ্দশী তিথি। আজি নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ। আৰু কোনো যদি শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মেঘ ৰাশি। আনহাতে আদ্য ঋতু হ'লে আজি হ'ব দুখিলা যুগ। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ। আপোনালোকে যদি এই ভিডিঅ' ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে অনাগত দিনৰ আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজেই দেখা পায়। বন্ধুসকল, এতিয়া 12টা ৰাশিৰ কোনকেইটা ৰাশিৰ কাৰণে আজি দিনটো শুভ, কোনকেইটা অশুভ তাকে জনাব বিচাৰিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, পাৰিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। বন্ধুসকল, 12টা ৰাশিৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আৰু আপুনি যদি মেঘ ৰাশিৰ ব্যক্তি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ নাথাকে। আপোনাৰ চিন্তা, আপোনাৰ কাম প্ৰয়োজনতকৈ বেছি হ'ব। অৰ্থাৎ আপুনি আজি প্ৰয়োজনতকৈ বেছি দায়িত্ব ল'ব লাগিব। আপোনাৰ সহজে বন্ধুবৰ্গ আজি লগ এৰাৰ দিন। সৰু সৰু কথাতে আপোনাক বেয়া পাব পাৰে। ঘৰৰ মানুহে আজি আপোনাক বৰ গুৰুত্বহীন কৰি তুলিব। হয়তো আপুনি ক'ৰবাত প্ৰয়োজন পূৰণ কৰিব নোৱাৰিব পাৰে। আজি দিনটো নতুন কাম আৰম্ভণি কৰাৰ কথা নাভাবিব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আৰ্থিক দিশৰ পৰা সকলো ক্ষেত্ৰতে আপোনাৰ ভাল। সামাজিকভাৱে আজি প্ৰতিষ্ঠিত হোৱাৰ দিন। পৰিয়ালৰ পৰা সহায় সহযোগ পোৱাৰ দিন। আনন্দৰ ফূৰ্তিৰ আজিৰ দিন। তো গতিকে আজিৰ দিনটো আপুনি নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে আজিও কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ নাথাকে। সৰু সৰু কথাই আপোনাক ব্যতিব্যস্ত কৰি তুলিব। আৰ্থিক দিশ লোকচান হ'ব। আপুনি যদি এডুকেশ্যন ছেক্টৰৰ লগত জড়িত, আপুনি যদি ছাত্ৰ বা আপুনি শিক্ষক বা আপুনি যিকোনো প্ৰকাৰে যদি এডুকেশ্যনৰ লগত জড়িত, আজিৰ দিনটো আপোনাৰ কাৰণে হতাশ নিৰাশাৰ দিন। ব্যৱসায় বাণিজ্যৰ সৈতে আপুনি লোকচান হ'ব সন্মুখীন। গতিকে আপুনি সহজে একোটো পইচা ইনভেষ্ট নকৰিব। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বেষ্ট ভাল দিন। আপুনি যিকোনো কাম আৰম্ভণি কৰিব পাৰে। আপুনি মান সন্মান পাব। সৰু সৰু কথাবিলাকে আপোনাক আনন্দ কৰি দিব। আজি আপোনাৰ সাংঘাতিক এটা ভাল যুগ, যাৰ জৰিয়তে আপুনি যিকোনো নতুন কাম আপুনি আৰম্ভ কৰি সফল কৰি তুলিব পাৰিব। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। সহজেই আপোনাৰ আধৰুৱা কাম পূৰ্ণ হোৱাৰ পথত থাকিব। মনৰ আশাবোৰ পূৰ হ'ব। স্বাস্থ্যৰ উন্নতি হ'ব। আজিৰ দিনটো উচ্চ পদমৰ্যাদা পাব। আপোনাৰ প্ৰমোচনৰ যোগ থাকে আজি। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বেষ্ট পজিটিভ দিন। আপুনি চিন্তা কৰিবলগীয়া কথাই নাথাকে আজিৰ দিনটোত। আৰ্থিক দিশটো যথেষ্ট উন্নত হ'ব, কিন্তু সমস্যা থাকিব আপোনাৰ কিছু স্বাস্থ্যত। সৰু সৰু ৰোগবিলাকে আপোনাক আজি অকণমান ডিষ্টাৰ্ব দিব। অন্যথা বাকী সকলো দিন ভালে থাকিব। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। ঘৰৰ কথা, ব্যৱসায়িক কথা সকলোতে আপোনাৰ কাৰণে পজিটিভ দিন। আৰ্থিক দিশটোত উন্নত কৰিবলৈ আপুনি আৰু অলপ যত্ন কৰিব আজিৰ দিনটোত। ডেফিনেটলি সেই যত্নই আপোনাক ভৱিষ্যতৰ ভাল ৰিজাল্ট দিব। আপুনি খুব পজিটিভ মানুহ আজিৰ দিনটোত। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আপুনি কোনো কথা নভবা নিচিন্তাকৈ আন মানুহক ক'বলৈ যত্ন নকৰিব। অন্যথা ই আপোনাক লোকচান দিব। বাকী সকলো ক্ষেত্ৰতে ভাল। আপুনি যদি ক'ৰবাত ফুৰিবলৈ যাম বুলি ভাবিছে তেনেহ'লে ডেফিনেটলি আজি যাব পাৰে। গাড়ী মটৰ সকলো ক্ষেত্ৰতে আপুনি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আপোনাৰ কাৰণে আজি দিনটো শুভ। আৰ্থিক দিশটো আপোনাৰ কাৰণে শুভ। অন্যান্য ক্ষেত্ৰত আপুনি যিকোনো কাম হেলাৰঙে কৰিব পাৰে। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আপুনি অলপ সাৱধান হ'ব লাগিব। বিশেষকৈ পৰিয়ালৰ ক্ষেত্ৰত মতবিৰোধ হ'ব পাৰে। কৰ্মস্থানত আপোনাৰ মতবিৰোধ হ'ব পাৰে। সৰু সৰু কথাবিলাকে আপোনাক টেনশ্যন পেলাব পাৰে। গতিকে অলপ সাৱধান। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ঠিক ঠাকে যাব। আপোনাৰ কাৰণে আজি ভাল অপৰচুনিটি আহিব। আপোনাক
সহজে মানুহে সন্মান দিবলৈ যত্ন কৰিব। আপোনাৰ ক্ষেত্ৰত আজি লাভৱানৰ যোগ থাকে। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি তেনেহ'লে আজি দিনটো বৰ পজিটিভ নাথাকিব। আপোনাৰ স্বাস্থ্য, আপোনাৰ মানসিক ডিষ্টাৰ্বেঞ্চ আজি সকলো ক্ষেত্ৰতে বৃদ্ধি পাব। স্বাস্থ্যৰ অলপ অসুবিধাত পেলাব। আৰ্থিক দিশটো আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। গতিকে পইচা ইনভেষ্ট কৰোঁতে আজি সাৱধান। পৰিয়ালৰ লগত যাতে মতবিৰোধ নহয় সেই কথাও মন কৰিব। যদি আপোনাৰ মীন ৰাশি ব্যক্তি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ঠিক ঠাকে যাব। আপোনাৰ স্বাস্থ্য উন্নত হ'ব, পজিটিভ থাকিব আৰু আপোনাৰ সকলো নতুন কাম আজি আৰম্ভণি কৰিব পৰাকৈ যোগ থাকে। আজিৰ দিনটো আপোনাৰ কাৰণে বেছ ভাল দিন। বন্ধুসকল, এইকেইটা আছিল আজিৰ দিনটোৰ ৰাশিফল। আৰু আপুনি যদি নতুন কাম আৰম্ভণি কৰিব বিচাৰিছে, শুভ যদি ৰাশি হয় তেনেহ'লে আপুনি আৰম্ভ কৰিব পাৰে। আৰু যদি আপোনাৰ ৰাশি অশুভ বুলি ক'লোঁ তেনেহ'লে আজিৰ দিনটো ৰৈ দিয়াই ভাল। ধন্যবাদ। বিভিন্নজনলৈ পাৰিলে শ্বেয়াৰ কৰিব।